এখন আছিল প্ৰধানমন্ত্ৰীৰ এক অভিলেখ আঁচনি জল জীৱন মিছন আঁচনি প্ৰতিদিনে প্ৰতিটো নলৰ পৰা 50 লিটাৰ কৰি পানী দিয়াৰ কথা আছিল জল জীৱন মিছন আঁচনিৰ পৰা হয় মই বৰ্তমান উপস্থিত আছো দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ মানকাছাৰৰ 13 চৰিক পৰা PWSS ভৰাকাটাৰ কিছু স্থানীয় ৰাইজ আছে স্থানীয় ৰাইজৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম জল জীৱনৰ বিশুদ্ধ খোৱা পানী আমি এতিয়ালৈকে পোৱা নাই আৰু নলবিলাক দিছে সেই নলবিলাক ক'তবা বাগৰি পৰিছে ক'তবা ভাঙি গৈছে সেইবিলাক একোই কৰা নাই পানীয়ে সাপ্লাই দিয়া নাই আজিলৈকে কিমান দিন আগতে কামটো আৰম্ভ হৈছিল শুনামতে 2022 চনৰ পৰা মানে কামটো আৰম্ভ হৈছে কিমানটা কানেকশ্যন আছিল 356টা কানেকশ্যন তাৰ ভিতৰত 210টা কানেকশ্যন হে দিব পাৰিছে কিন্তু এইবিলাকো 210টাও থিয় হোৱা নাই পৰি গৈছে কেতিয়াও আপোনালোকে পানী পাইছিল নে কেতিয়াও পোৱা নাই ঠিক আছে এনেকৈ চলি আছে ভৰাকাটা অঞ্চলবাসী ৰাইজ কিন্তু এতিয়াও পোৱা নাই বিশুদ্ধ খোৱা পানী ইয়াৰ বিষয়ে দক্ষিণ হালমাৰা মানকাছাৰ জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগে কি পদক্ষেপ লয় এয়া হ'ব লক্ষণীয় ৰঙাপাৰা বাখীৰ বাবে খুব খবৰ আপুনিও যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285